গুড ইভিনিং এভৰিৱান। খুব বেছি গৰম পৰিছে, সেয়েহে মই আজি মাছ আনিছিলোঁ। মাছখিনি মই ভাবিলোঁ যে বইলকৈ বনাওঁ। আহকচোন। প্ৰথমতে মই বিলাহী দুটা গেছতে পুৰি লৈছোঁ, কাৰণ মই যিহেতু কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকোঁ, সেয়েহে গেছতে পুৰিবলগীয়া হৈছে। আৰু বিলাহীকেইটা পুৰা সময়তে মই বিলাহীকেইটা অলপ কাটি তাৰ ভিতৰত কেইটুকুৰিমান নহৰু আৰু কেইটুকুৰিমান আদা সুমুৱাই দিছিলোঁ, যাতে একেলগে বিলাহীটোৰ লগত সিজি যায়। এতিয়া কেৰাহীটোত মই মাছকেইডোখৰ দি লৈছোঁ, তাৰপিছতে পিঁয়াজখিনি দি লৈছোঁ। লগতে তাৰ লগত লাগতিয়ালকৈ বেছিকৈ জ্বলা দিয়া নাইকিয়া, সেয়েহে মই 4-5টামান জলকীয়া দি লৈছোঁ। আপোনালোকে যদি বেছিকৈ জ্বলা খায় বা কমকৈ জ্বলা খায়, সেইটো আপোনালোকৰ অনুসাৰে দি ল'ব। তাৰপিছতে মই সৰু সৰুকৈ আলু স্লাইচকৈ কাটি লৈছিলোঁ, আলুখিনি দিছোঁ। কাৰণ আলু মই এনেকৈ স্লাইচকৈ দি খাই ভাল পাওঁ। আৰু তাতে এতিয়া পুৰি লোৱা আদা নহৰুখিনি খুন্দি দি লৈছোঁ। এইখিনিতে মই জালুক কেইটামানো এড কৰিছোঁ। তো জালুকখিনি আপুনি হয়তো গোটাকৈও দিব পাৰে বা জালুকখিনি খুন্দিও দিব পাৰে। আৰু পুৰা বিলাহীকেইটা অলপ থেতালি লৈছোঁ, থেতালি লৈ পেলাই মই এড কৰিছোঁ। এতিয়া পানী অলপমান দি পেলাই মই কেৰাহীটো ঢাকন মাৰি দিছোঁ, যাতে মাছখিনি ভালকৈ সিজি আহে। আজিলৈ ইমানেই। ধন্যবাদ।